রিজার্ভে ভ্যাকসিন করো রিজার্ভে ভ্যাকসিন করো রিজার্ভে ভ্যাকসিন করো রিজার্ভে ভ্যাকসিন করো দপনি নচলিব বাংলাদেশী দপদপনি নচলিব বাংলাদেশী দপদপনি নচলিব বাংলাদেশী দপদপনি নচলিব বাংলাদেশী দপদপনি নচলিব জিন্দাবাদ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ বৰ্তমান আমাৰ ইয়াত এই জুকুটা যিখন আমাৰ প্ৰথমে আছিল মই ছেক্ৰেটাৰী আছিলোঁ ইয়াত আমাৰ ৰংমিলি পথাৰ বুলি কয় এই ৰংমিলি পথাৰখনত অবৈধ বাংলাদেশীসকলে আহি বৰ্তমান দুমাহমান হৈছে দুমাহমানত তেওঁলোকে ৰাতি ঘৰ সাজি তেওঁলোকে এতিয়া 100 ঘৰৰ ওপৰত সাজিলে আৰু লগতে তিনিটা কালভাৰ আৰু তিনিটা কালভাৰ বন্ধ কৰিছে আমাৰ পথাৰখনত এতিয়া বৰ্তমান জান জুৰি নাই আৰু খেতি কৰিবলৈ অসুবিধা হৈছে আৰু লগতে তেওঁলোকে এনেকৈ অৱস্থা কৰিছে দ খান্দি খান্দি পথাৰখনত পুখুৰী হিচাপে বনাইছে আৰু লগতে ভেটিবিলাক এনেকৈ ওখ কৰিছে আমাৰ গৰু গাই এৰি দিবলৈ নোৱাৰা হৈছোঁ তেওঁলোকে এনেকৈ এটা অত্যাচাৰ চলাইছে যি অত্যাচাৰ নেকি আমি এতিয়া থাকিবলগীয়া হৈছে আমাৰ ওচৰতে আমাৰ ৰত্নাৱলী থানখন আছে 500 মিটাৰ দূৰ নহয় সেইখন অতি বেছি হ'লে 100 মিটাৰমান দূৰ হ'ব আৰু ওচৰতে আমাৰ এতিয়া 100 মিটাৰমান ওচৰতে আমাৰ নামঘৰটো আছে আমি এই জনজাতি মানুহখিনি এনেকৈ বিপদত পৰিছোঁ তেওঁলোকৰ কাৰণে আমাৰ সৌ সিদিনাখন মোৰ গৰু চুৰি হ'ল আৰু ওচৰ চুবুৰীয়া সিদিনাখন আৰু এজন গৰু চুৰ হ'ল আৰু এতিয়া আমি এনেকৈ অৱস্থাত পৰিছোঁ ইয়াতে তেওঁলোকে ৰাতি এতিয়া আজান দিবলৈ ধৰিছে ইয়াত এনেকৈ মানে অত্যাচাৰী চলাইছে যি অত্যাচাৰত আমি মানে থাকিবলগীয়া হৈছে সেইকাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়লৈ কাটৰ আহ্বান জনাইছোঁ আপুনি আমাৰ এই চৰকাৰী মাটিখিনিত বেদখল মুক্ত কৰিব লাগে তাৰ প্ৰতি আমি আপোনাক অনুৰোধ কৰিছোঁ আজি আমাৰ ইয়াৰ নিজ জুকুটা ট্ৰাইবেল গাঁও এখনিয়ে বৰ্তমান কল্যাণ চক্ৰৱৰ্তীয়ে আজি এই ট্ৰাইবেল গাঁওখনৰ ৰক্ষণাবেক্ষণা মাটিখিনি দেখাকৈ সকলো ৰাইজে খেতি কৰি ভাত খাই আছিলে তেখেতে মুছলমান মানুহক বিক্ৰী কৰিছে তেতিয়া এই ট্ৰাইবেল মানুহখিনি ওচৰত থকা দাঁতি কাষৰীয়া মানুহখিনি নুসুধাকৈ তেখেতে কেনেকৈ বিক্ৰী কৰিলে মুছলমান মানুহক আৰু এই বনাঞ্চলৰ ওচৰতে তেখেতৰ অলপ ম্যাদী মাটি আছিলে সেই ম্যাদী মাটিখিনি তেখেতে মুছলমান ল'ৰা এজনক বিক্ৰী কৰিছে আমাৰ জুকুটাৰ এই বনাঞ্চলত এই মুছলিমখিনি ঘৰ বনাই আমাৰ বহুত ক্ষয় ক্ষতি হৈছে আৰু বহুত আছে 100 ঘৰৰ ওপৰত হ'ব এইখিনি আমাক আজি 1-2 মাহৰ আগৰ পৰা তেখেতলোকে ৰাতি আহি ঘৰ সাজিছে বেদখলকাৰীসকল আহি আমাৰ বনাঞ্চলখিনি আমাৰ মুক্ত কৰিবলৈ কাৰণে চৰকাৰক আমি কঠোৰ আহ্বান জনাইছোঁ আৰু তামোল চুৰি হয় গৰু চুৰি হয় ছাগলী চুৰি হয় এইটো কাৰণে আমাৰ ৰাইজৰ কাৰণে বহুত অসুবিধা হৈছে জনজাতি মানুহখিনি আৰু আমাৰ কাৰ্বি সম্প্ৰদায়খিনিৰ সকলোখিনি আমাৰ বহুত বিপদত পৰিছোঁ তাৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ যে এইখিনি বৰ্তমান আমাৰ ইয়াত এই জুকুটা যিখন আমাৰ প্ৰথমে আছিল মই ছেক্ৰেটাৰী আছিলোঁ ইয়াত আমাৰ ৰংমিলি পথাৰ বুলি কয় এই ৰংমিলি পথাৰখনত অবৈধ বাংলাদেশীসকলে আহি বৰ্তমান দুমাহমান হৈছে দুমাহমানত তেওঁলোকে ৰাতি ঘৰ সাজি তেওঁলোকে এতিয়া 100 ঘৰৰ ওপৰত সাজিলে আৰু লগতে তিনিটা কালভাৰ আৰু তিনিটা কালভাৰ বন্ধ কৰিছে আমাৰ পথাৰখনত এতিয়া বৰ্তমান জান জুৰি নাই আৰু খেতি কৰিবলৈ অসুবিধা হৈছে আৰু লগতে তেওঁলোকে এনেকৈ অৱস্থা কৰিছে দ খান্দি খান্দি পথাৰখনত পুখুৰী হিচাপে বনাইছে আৰু লগতে ভেটিবিলাক এনেকৈ ওখ কৰিছে আমাৰ গৰু গাই এৰি দিবলৈ নোৱাৰা হৈছোঁ তেওঁলোকে এনেকৈ এটা অত্যাচাৰ চলাইছে যি অত্যাচাৰ নেকি আমি এতিয়া থাকিবলগীয়া হৈছে আমাৰ ওচৰতে আমাৰ ৰত্নাৱলী থানখন আছে 500 মিটাৰ দূৰ নহয় সেইখন অতি বেছি হ'লে 100 মিটাৰমান দূৰ হ'ব আৰু ওচৰতে আমাৰ এতিয়া 100 মিটাৰমান ওচৰতে আমাৰ নামঘৰটো আছে আমি এই জনজাতি মানুহখিনি এনেকৈ বিপদত পৰিছোঁ তেওঁলোকৰ কাৰণে আমাৰ সৌ সিদিনাখন মোৰ গৰু চুৰি হ'ল আৰু ওচৰ চুবুৰীয়া সিদিনাখন আৰু এজন গৰু চুৰ হ'ল আৰু এতিয়া আমি এনেকৈ অৱস্থাত পৰিছোঁ ইয়াতে তেওঁলোকে ৰাতি এতিয়া আজান দিবলৈ ধৰিছে ইয়াত এনেকৈ মানে অত্যাচাৰী চলাইছে যি অত্যাচাৰত আমি মানে থাকিবলগীয়া হৈছে সেইকাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়লৈ কাটৰ আহ্বান জনাইছোঁ আপুনি আমাৰ এই চৰকাৰী মাটিখিনিত বেদখল মুক্ত কৰিব লাগে তাৰ প্ৰতি আমি আপোনাক অনুৰোধ কৰিছোঁ আজি আমাৰ ইয়াৰ নিজ জুকুটা ট্ৰাইবেল গাঁও এখনিয়ে বৰ্তমান কল্যাণ চক্ৰৱৰ্তীয়ে আজি এই ট্ৰাইবেল গাঁওখনৰ ৰক্ষণাবেক্ষণা মাটিখিনি দেখাকৈ সকলো ৰাইজে খেতি কৰি ভাত খাই আছিলে তেখেতে মুছলমান মানুহক বিক্ৰী কৰিছে
তেতিয়া এই ট্ৰাইবেল মানুহখিনি ওচৰত থকা দাঁতি কাষৰীয়া মানুহখিনি নুসুধাকৈ তেখেতে কেনেকৈ বিক্ৰী কৰিলে মুছলমান মানুহক। আৰু এই বনাঞ্চলৰ ওচৰতে তেখেতৰ অলপ ম্যাদী মাটি আছিলে, সেই ম্যাদী মাটিখিনি তেখেতে মুছলমান ল'ৰা এজনক বিক্ৰী কৰিছে। আমাৰ জুকুটাৰ এই বনাঞ্চলত এই মুছলিমখিনি ঘৰ বনাই আমাৰ বহুত ক্ষয় ক্ষতি হৈছে আৰু বহুত আছে, 100 ঘৰৰ ওপৰত হ'ব। এইখিনি আমাক আজি 1-2 মাহৰ আগৰ পৰা তেখেতলোকে ৰাতি ৰাতি আহি ঘৰ সাজিছে। বেদখলকাৰীসকল আহি আমাৰ বনাঞ্চলখিনি আমাৰ মুক্ত কৰিবলৈ কাৰণে চৰকাৰক আমি কঠোৰ আহ্বান জনাইছোঁ। আৰু আৰু তামোল চুৰি হয়, গৰু চুৰি হয়, ছাগলী চুৰি হয়। এইটো কাৰণে আমাৰ ৰাইজৰ কাৰণে বহুত অসুবিধা হৈছে। জনজাতি মানুহখিনি আৰু আমাৰ কাৰ্বি সম্প্ৰদায়খিনিৰ সকলোখিনি আমাৰ বহুত বিপদত পৰিছোঁ। তাৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ যে এইখিনি সম্প্ৰদায়ৰ কাৰণে মুছলিম লোকক অতি শীঘ্ৰে এই বেদখলকাৰীখিনিক এভেকশ্যন কৰিবলৈ কাৰণে চৰকাৰক আমি অনুৰোধ জনাইছোঁ।